বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত থকা প্ৰশ্ন উত্তৰৰ বিষয়ে, যিবোৰ আগন্তুক এডিআৰই পৰীক্ষাত অহাৰ বহুতো সম্ভাৱনা আছে। ১ নম্বৰ প্ৰশ্নটো হৈছে ২০২৩ বৰ্ষত জি-20 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? এ. ভাৰত, বি. বাংলাদেশ, চি. জাপানত আৰু ডি. চীন। ইয়াৰ উত্তৰটো হৈছে এ. ভাৰত। ২ নম্বৰ প্ৰশ্নটো হৈছে ২০২১ বৰ্ষত জি-20 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? এ. ইণ্ডোনেছিয়া, বি. আমেৰিকা, চি. ব্ৰাজিল, ডি. ম্যানমাৰত। ইয়াৰ উত্তৰটো হৈছে এ. ইণ্ডোনেছিয়াত। ৩ নম্বৰ প্ৰশ্নটো হৈছে ২০১৯ বৰ্ষত জি-20 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? এ. আফ্ৰিকাত, বি. কিৰ্গিস্তানত, চি. জাপানৰ ওছাকাত আৰু ডি. ছৌদি আৰৱ। ইয়াৰ উত্তৰটো হৈছে চি. জাপানৰ ওছাকাত। ৪ নম্বৰ কুৱেশ্যনটো হৈছে কোন বছৰত প্ৰথমবাৰৰ বাবে জি-20 সন্মিলন অনুষ্ঠিত হৈছিল? এ. ২০০৭ চনত, বি. ২০০৯ চনত, চি. ২০১০ চনত, ডি. ২০০৮ চনত। ইয়াৰ উত্তৰটো হ'ব ডি. ২০০৮ চনত। ৫ নম্বৰ প্ৰশ্নটো হৈছে জি-20 কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এ. ১৯৯৮ চনত, বি. ১৯৯৯ চনত, চি. ২০০০ চনত, ডি. ২০০১ চনত। ইয়াৰ উত্তৰটো হ'ব বি. ১৯৯৯ চনত। ৬ নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশে প্ৰথমে জি-20 সন্মিলন আয়োজন কৰিছিল? এ. আমেৰিকা যুক্তৰাষ্ট্ৰই, বি. ইণ্ডোনেছিয়াই, চি. ভাৰতে, ডি. চীনে। ইয়াৰ উত্তৰটো হ'ব এ. আমেৰিকা যুক্তৰাষ্ট্ৰই। ৭ নম্বৰ কুৱেশ্যনটো হৈছে ২০২৩ বৰ্ষত ভাৰতত আয়োজন কৰা জি-20 সন্মিলনত জি-20 গ্ৰুপত নতুনকৈ যোগদান কৰা সদস্য দেশখনৰ নাম কি? এ. ছুইজাৰলেণ্ড, বি. ব্ৰাজিল, চি. আফ্ৰিকা, ডি. আলবেনিয়া। ইয়াৰ উত্তৰটো হৈছে চি. আফ্ৰিকা। ৮ নম্বৰ কুৱেশ্যনটো হৈছে ২০২৩ বৰ্ষত আয়োজন কৰা জি-20 সন্মিলন ভাৰতৰ ক'ত অনুষ্ঠিত হৈছিল? এ. মুম্বাইত, বি. দিল্লীত, চি. মহাৰাষ্ট্ৰত, ডি. কেৰালাত। ইয়াৰ উত্তৰটো হ'ব বি. দিল্লীত। ৯ নম্বৰ প্ৰশ্নটো হৈছে ২০২৩ বৰ্ষত ভাৰতত অনুষ্ঠিত হোৱা জি-20 সন্মিলনৰ বিষয়বস্তু কি আছিল? এ. এক পৃথিৱী এক পৰিয়াল এক ভৱিষ্যত, বি. এক পৃথিৱী এক দেশ এক পৰিয়াল, চি. এক পৃথিৱী এক দেশ এক ভৱিষ্যত। ইয়াৰ উত্তৰটো হ'ব এ. এক পৃথিৱী এক পৰিয়াল এক ভৱিষ্যত, ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ। ১০ নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰথম মহিলা এথলীটগৰাকী কোন? এ. কৰ্ণম মালেশ্বৰী, বি. মেৰী লীলা ৰাও, চি. পি. টি. উষা, ডি. মনু ভাকৰ। ইয়াৰ উত্তৰটো হৈছে বি. মেৰী লীলা ৰাও। ১১ নম্বৰ প্ৰশ্নটো হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ কোনে প্ৰথম পদক লাভ কৰিছিল? এ. লভলীনা বৰগোহাঁই, বি. মনু ভাকৰ, চি. কৰ্ণম মালেশ্বৰী, ডি. অভিনৱ বিন্দ্ৰা। ইয়াৰ উত্তৰটো হৈছে বি.
মনু ভাকৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰে? এ 105খন দেশে, বি 165খন দেশে, চি 190খন দেশে, ডি 206খন দেশে। ইয়াৰ উত্তৰটো হৈছে ডি 206খন দেশে। 13 নম্বৰ কুৱেশ্যনটো হৈছে আধুনিক অলিম্পিকৰ পিতৃ বুলি কাক গণ্য কৰা হয়? এ বেৰন পিয়েৰি ডে কবেৰ্টিন, বি এডৱাৰ্ড পেট্ৰিক ফ্ৰান্সিছ এগান। ইয়াৰ উত্তৰটো হৈছে এ বেৰন পিয়েৰি ডে কবেৰ্টিন। বন্ধু বান্ধৱীসকল, অলিম্পিকৰ বহুতো গুৰুত্বপূৰ্ণ নোটছ এই ভিডিঅ'টোত দিয়া হৈছে। যদি আপোনালোকে বিচাৰে তেনেহ'লে নোট কৰি যাব পাৰে। অলিম্পিকৰ পতাকাত থকা ৰঙীন আঙুঠি বা বৃত্ত 5টাই 5খন মহাদেশক বুজায়। ৰঙা ৰঙৰ বৃত্তই আমেৰিকাক বুজায়, হালধীয়া ৰঙৰ বৃত্তই এছিয়াক বুজায়, ক'লা ৰঙৰ বৃত্তই আফ্ৰিকাক বুজায়, সেউজীয়া ৰঙৰ বৃত্তই অষ্ট্ৰেলিয়াক বুজায়, নীলা ৰঙৰ বৃত্তই ইউৰোপক বুজায়। অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া লভলীনা বৰগোহাঁই। ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন গঠন হৈছিল 1927 চনত। অলিম্পিকৰ উৎপত্তি হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 2024 চনত পেৰিছ অলিম্পিকত ভাৰতৰ হৈ 117জন খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল। অলিম্পিকৰ মূল মন্ত্ৰ হৈছে চিটিয়াছ আল্টিয়াছ ফৰ্টিয়াছ। 1896 চনত গ্ৰীচৰ এথেন্সত প্ৰথমবাৰৰ বাবে অলিম্পিক অনুষ্ঠিত হৈছিল। প্ৰতি 4 বছৰৰ অন্তৰালত অলিম্পিক গেমছ অনুষ্ঠিত কৰা হয়। 1900 চনত পেৰিছত প্ৰথমবাৰৰ বাবে মহিলাসকলে আধুনিক অলিম্পিকত অংশগ্ৰহণ কৰিছিল। অলিম্পিকৰ মূল মন্ত্ৰ চিটিয়াছ আল্টিয়াছ ফৰ্টিয়াছৰ অৰ্থ হৈছে দ্ৰুত, উচ্চ, শক্তিশালী। ইংলিছত ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ। 2024 চনৰ অলিম্পিক গেমছৰ মূল মন্ত্ৰ হৈছে গেমছ ৱাইড অ'পেন। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় লছান, ছুইজাৰলেণ্ডত অৱস্থিত। 1912 চনৰ অলিম্পিকত শেষবাৰৰ বাবে বিশুদ্ধ সোণেৰে নিৰ্মিত সোণৰ পদক প্ৰদান কৰা হৈছিল। গ্ৰীষ্মকালীন অলিম্পিক আৰু শীতকালীন অলিম্পিক দুয়োটাতে সোণৰ পদক লাভ কৰা প্ৰথমজন খেলুৱৈ হ'ল এডৱাৰ্ড পেট্ৰিক ফ্ৰান্সিছ এগান। 1936 চনত বাৰ্লিন অলিম্পিক খেলত মেজৰ ধ্যানচন্দই সোণৰ পদক বিজয়ী ভাৰতীয় হকী দলৰ অধিনায়কত্ব কৰিছিল। অলিম্পিকত সৰ্বাধিক 8টা সোণৰ পদক লাভ কৰা ব্যক্তিজন হ'ল মাইকেল ফেল্পছ। মহিলা ফুটবলত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে অলিম্পিক স্বৰ্ণ পদক লাভ কৰে 1996 চনত। 2024 পেৰিছ অলিম্পিক ৰেলীত স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰাই অলিম্পিক টৰ্চ লৈছিল। 2024 পেৰিছ অলিম্পিকত ৰাষ্ট্ৰসমূহৰ পেৰেডৰ সময়ত ভাৰতৰ পতাকাধাৰী আছিল পি.ভি. সিন্ধু আৰু শৰৎ কমল। পেৰিছত অনুষ্ঠিত হোৱা 33 সংখ্যক গ্ৰীষ্মকালীন অলিম্পিক 2024ত জুৰীৰ সদস্য হিচাপে নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় হ'ল বিলকিছ মিৰ। চীনৰ বেইজিং অলিম্পিক ষ্টেডিয়ামক চৰাইৰ বাহ বুলি জনা যায়। ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকী হ'ল পি.টি. ঊষা। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত দিয়া প্ৰশ্নোত্তৰসমূহ যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কমেণ্টত জনাব।